আজি তিনিচুকীয়া টাউনৰ দেৱীপুখুৰী অঞ্চলত আমি দীৰ্ঘদিনৰ পৰা খবৰ এটা পাইছিলোঁ যে এটা জুৱাৰ আড্ডা তাত চলি আছে বুলি, আৰু সেই খবৰৰ ভিত্তিত আজি আমি এটা ৰেড চলালোঁ। আৰু ৰেড চলাই আমি তাত এটা জুৱাৰ আড্ডা উৎখাত কৰিলোঁ আৰু লগতে আমি 5জন ব্যক্তিক কৰায়ত্ব কৰিছোঁ। ৰিজু খনিকৰ, তেখেতৰ ঘৰ পানীতোলাত; ৰিংকু লিম্বু, তেখেত দুলীয়াজানৰ; উমেশ মাহাতো, তেখেত বেংপুখুৰীৰে তিনিচুকীয়াৰ; ৰুবুল বৰুৱা, তেখেত মাকুমৰ; আৰু ৰাজা মাহাতো, তেখেতো বেংপুখুৰী তিনিচুকীয়া। চ' 5জন ব্যক্তিক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ আৰু আমি সৰ্বমুঠ তেওঁলোকৰ পৰা পজিশ্যনৰ পৰা 1,78,115 টকা আমি জব্দ কৰিছোঁ। আৰু আমি এখন ৰঙা ছুইফ্ট গাড়ী আৰু 3খন স্কুটাৰো তেওঁলোকৰ পজিশ্যনৰ পৰা আমি জব্দ কৰিছোঁ। এই সন্দৰ্ভত ইতিমধ্যে আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু আমাৰ তদন্ত চলি আছে। হয়, আমাৰ খবৰ আমাক পাব্লিকৰ ফালৰ পৰা আমি যেতিয়া যিকোনো বা আমাৰ চ'ৰ্চৰ খবৰ যেতিয়া আমি থাকে আমি ৰেড চলাওঁৱেই যোৱাৰ বিৰুদ্ধে। আৰু ইয়াতো আমি একেটাই ৰেড কৰি, যিহেতু আমাৰ এটা তাত যোৱাৰ লগত জড়িত সামগ্ৰী, টকা পইচাও আমি উদ্ধাৰ কৰিছোঁ, ব্যক্তিকেইজনকো পাইছোঁ। আমি এটা কেছ ৰেজিষ্টাৰ কৰি আমি তদন্ত আগবঢ়াই দিম। হয়, আমি যিখিনি ইনফৰ্মেশ্যন পাওঁ সেই সকলোখিনি ইনফৰ্মেশ্যনৰ ভিত্তিতে আমাৰ অপাৰেশ্যন চলি থাকিব। চ' তাতো যদি তেনেকুৱা যদি চলি আছে আমি নিশ্চয় আমাৰ এক্টিভিটিছ আমি বঢ়াম।